বোকাজানত বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে একাংশ মহিলাই। ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে গ্ৰীষ্ম প্ৰবাহ। গৰমৰ প্ৰকোপত কোনোৱে যেন শান্তি পোৱা নাই এখন্তেক সময়ো। তাৰ মাজতে যদি বিদ্যুৎ কৰ্মচাৰী গাফিলতিৰ বাবে 24 ঘণ্টাৰ ভিতৰত গাফিলতিৰ বাবে 1 ঘণ্টা সময় ভালকৈ কাৰেণ্ট নাপাওঁ বুলি একাংশ মহিলাই উত্তাল কৰি তোলে বোকাজানৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়। মাটি ঘৰিয়ালডুবিৰ অৱস্থাটো বহুতেই বেয়া। এইটো 24 ঘণ্টাৰ মাজতে 1 ঘণ্টা ভালকৈ কাৰেণ্ট নাথাকে। এইটো ফোন কৰিলে ফোন নুঠায়, এইটো ফোন ছুইচ অফ থাকে। আৰু কমপ্লেইন কৰি আছোঁ, মই কিমান মাহৰ পৰা কমপ্লেইন কৰি আছোঁ, এইবাৰ কোনো ৰেছপন্স নাই। তো মই জুন 13ত মই আহি আছোঁ। তো মই এইটো ৰাজীৱ দা আৰু এইটো দিদি আৰু কিবা বেতমহলৰ আৰু মানুহ মই আহিছিলে ইয়াতে, কিন্তু কিবা ৰেছপন্স পোৱা নাই। 10 দিনৰ টাইম দিছিলে আমালোকৰ, কিবা ৰেছপন্স পোৱা নাই। এইটো SDO ছাৰে দিছিলে, কৈছিলে জুলাই ফাৰ্ষ্ট উইকত আমালোকৰ না প্ৰথমতে মই MLA ছাৰৰ লগত কথা পাতিছিলোঁ। প্ৰথমতে মই MLA ছাৰক মেছেজ কৰিছিলোঁ। মেছেজ কৰাৰ পিছত MLA ছাৰে SDO ছাৰৰ লগত কথা পাতিলে। SDO ছাৰে ক'লে আমালোকৰ জুলাই ফাৰ্ষ্ট উইকত আমালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব। তাৰ পিছতে কোনো ৰেছপন্স নাই। এইটো অহাৰ পিছতে আমালোকক কৈছে যে 10 দিনৰ ভিতৰত আমালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব, কিন্তু কৰা নাই। এইটো আজি দীৰ্ঘদিন ধৰি বোকাজানৰ ঘৰিয়ালডুবি, গুৰুংমাটি আৰু বেলতলা আদি ঠাইত বিদ্যুৎ নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা সময়ৰ বাবে সঠিকভাৱে কাৰেণ্ট নাথাকে বুলি উল্লেখ কৰে একাংশ স্থানীয় মহিলাই। জানিব পৰা অনুসৰি কাৰেণ্টৰ কথা লৈ বিদ্যুৎ কৰ্মচাৰীসকলক যোগাযোগ কৰিবলৈ বিচাৰিলেও কোনো ধৰণৰ সঠিক উত্তৰ নিদি কেৱল লোড শ্বেডিং বুলি কৈ মোবাইল কৰ্তন কৰি থয় বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। প্ৰতিবাদ কৰা মহিলাসকলে জানিবলৈ দিয়ে যে উক্ত অঞ্চলসমূহত প্ৰতিনিশাই এটা 10জনীয়া বন্যহস্তীয়ে উপদ্ৰৱ সাব্যস্ত কৰি আহিছে। বন্যহস্তীৰ ভয়ত প্ৰতিনিশাই মৃত্যুক আগত ৰাখি প্ৰতিনিশাই উজাগৰে পাৰ কৰিবলগীয়া হয় অঞ্চলডোখৰ বাসিন্দাই। ইয়াৰ উপৰিও কাৰেণ্ট নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিবলৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজে কেইবাবাৰো বিভাগৰ হাতত লিখি আবেদন প্ৰদান কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সমাধান কৰিবলৈ সক্ষম নহ'ল। আজি উপায়ন্তৰে অঞ্চলডোখৰৰ শতাধিক মহিলা পুৰুষ আহি বোকাজানৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াগৰাকীৰ টেবুল ঢকিয়াই উত্তাল কৰি তোলে। যদি অতি সোনকালে সমাধান নকৰে তেন্তে ক্ষুভিত মহিলাসকলে অন্য পন্থা হাতত ল'ব বুলিও হুংকাৰ দিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ। সন্ধিয়া হোৱাৰ লগে লগে হাতী আহে আৰু কাৰেণ্টটো আমাৰ 1 মিনিটো নাথাকে। এই কেইদিনমান ধৰিতো আৰু বেছিয়েই নাই, মানে অলপ 2 মিনিটৰ কাৰণে আহিলে 1 ঘণ্টা 2 ঘণ্টা নাথাকে। কিন্তু আমাৰ হাতীলৈ আমাৰ চোতালৰ ওপৰেদি যায় সদায়। একবাৰ নাহে নহয় বোলে, একবাৰেই আহিছে। 3বাৰ 4বাৰকৈ হাতী 2টা 4টা 10টা এনেকৈ আহিয়েই থাকে, কিন্তু আমি কাৰেণ্টটো নাপাওঁ। সেইটো সময়ত আমি কি জীয়াই থাকিব লাগিবতো আমাৰ ল'ৰা ছোৱালীবিলাকক লৈ, কাৰেণ্টটো কাটি দিয়ে। আৰু এইকেইদিনটো আমাৰ মানে কাৰেণ্ট বুলিবলৈ নায়েই। গোটেই দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আমাৰ 1 ঘণ্টা কাৰেণ্ট আছে বুলি ক'লেও মানে মিছা নহ'ব। দিয়ে আৰু লগে লগে কাটি দিব। আহোঁতে বহুত দেৰি কৰিব। কৰিছেতো আৰু ৰাতিপুৱা 4:30 5টা বজাত তেতিয়া বিলটো আহোঁতেতো পূৰা বিলটো আমাৰ দিব লাগে, দি দিব, বেছিকৈ দি দিয়ে। কিন্তু আমাৰ কাৰেণ্ট নাথাকিলে বিলটো কেনেকৈ আহে? আৰু ছাৰহঁতে এতিয়া এচিৰ তলত বহি আছে, কেনেকৈ গম নাপায়?